পুৰা মেখেলা চাদৰ পিন্ধি গামোচা চামোচা লৈ ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আমাৰ গাঁৱতে অখণ্ড ভাগৱত পাঠ চলি আছে। আপোনালোকে জানে 7 দিন 7 ৰাতি যিহেতু অখণ্ড ভাগৱত পাঠ চলি থাকে আৰু লোকসভাৰ নিৰ্বাচন পালেহিয়ে নহয় জানো, হাতত মাথো দুটামান দিন আছে। সেই দুটামান দিনতেই কিমান মানুহে শ্লোগান দি যোন প্ৰতিনিধি জিকিবৰ কাৰণে সকলোৱে নিজৰ প্ৰতিনিধিজন নিজৰ পচন্দত জিকিবৰ কাৰণে সকলোৱে এতিয়া ব্যস্ততাৰ মাজত আছে নহয় জানো। যিহেতু আমিও গৌৰৱ গগৈক জিকাটো বিচাৰিছোঁ, যিহেতু এতিয়া আমাৰ ইয়াতে অখণ্ড পাঠ চলি আছে আৰু ভাবিছোঁ অখণ্ড ভাগৱত যিহেতু 7 দিন 7 ৰাতি চলিয়ে থাকে, তাত সকলো ৰাইজে চাকি দিবলৈ গৈছে। মই ভাবিলোঁ যিহেতু গৌৰৱ গগৈক বহুত ভাল পাওঁ, গৌৰৱ গগৈ এজন কিমান ভাল ব্যক্তি, গৌৰৱ গগৈ হৈ লোকসভাৰ নিৰ্বাচনত জিকিবৰ কাৰণে ময়ো ভাবিলোঁ এগছি বন্তি জ্বলাওঁগৈ আৰু লগতে নিজৰ মনৰ কামনা পূৰণ হ'বলৈ বা ঘৰখনৰ মানে সকলো ব্যক্তি ভালে ঘৰে থাকিবলৈ ঘৰখনৰ। আৰু যিহেতু মই ওলাইছোঁ এতিয়া অখণ্ড ভাগৱতলৈ, আপোনালোকক মই দেখাম অখণ্ড ভাগৱতৰ যিটো পৰিৱেশ আৰু তাত গৈ এগছি চাকি জ্বলাম। গৌৰৱ গগৈ অহা লোকসভাৰ নিৰ্বাচনত সৰ্বাধিক ভোটত জয়যুক্ত হওক আৰু আপোনালোকে যিমানটো পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকেও সকলোৱে গৌৰৱ গগৈ যোনসকলে ভাল পায় আপোনালোকেও সকলোৱে প্ৰাৰ্থনা কৰক যাতে অহা ইলেকশ্যনত লোকসভা ইলেকশ্যনত গৌৰৱ গগৈ সৰ্বাধিক ভোটত জয়যুক্ত হ'ব লাগে। মই ভিডিঅ'টো এইখিনিৰ পৰাই কণ্টিনিউ কৰি গৈছোঁ, আপোনালোকে কিন্তু স্কিপ নকৰিব। মই একেবাৰে অখণ্ড ভাগৱতত য'ত চলি আছে তাৰ পৰিৱেশটো দেখাম আৰু চাকি দিবলৈ গৈ আছোঁ আৰু ইয়াৰ পৰা কণ্টিনিউ কৰি থাকিব, কিন্তু আঁতৰি নাযাব দেই। এতিয়া বৰ্তমান যাব ওলাইছোঁ। এয়া আমি দুটা ওলাইছোঁ, এতিয়া উঠি লৈছোঁ মটৰচাইকেলত। আমাৰ গাঁওখনৰ পৰিৱেশটো চাই লওক, বেলি ওলাইছে আৰু পথাৰৰ মাজত। আমাৰ ৰাস্তাটো দেখিছে, আজিলৈকে পকাই হোৱা নাই, কিন্তু এতিয়া গৈ আছোঁ অখণ্ড ভাগৱতলৈ আৰু আমি গৌৰৱ গগৈক জিকাবই লাগিব 100% কাৰণ গৌৰৱ গগৈ যদি আমি জিকাব নোৱাৰোঁ, গ'ল আমাৰ অসম ৰসাতলে গ'ল, অসম ধ্বংস হ'ল। ধ্বংসৰ পথত এতিয়া আপোনালোকে সকলোৱে আশীৰ্বাদ কৰক গৌৰৱ গগৈ যাতে জিকে বিপুল ভোটত আৰু দেখুৱাই দিব লাগে সমগ্ৰ ৰাজ্যত গৌৰৱ গগৈক জিকাই। আপোনালোকে সকলোৱে জিকাবৰ কাৰণে চেষ্টা কৰক দেই ৰাইজ। আমি এতিয়া গৈয়ে আছোঁ বৰ্তমান আৰু আপোনালোকক মই দেখাম পৰিৱেশটো আৰু তাত গৈ চাকি জ্বলোৱা তেতিয়া সকলোখিনি দেখাম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি যাওক। এয়া বৰ্তমান পাই গ'লো। ধূপ গুজিব কাৰণে সেই নাই এনেকুৱা ধূপ চলো সবাই তাত ভার আহিলে
লওঁ আৰু কাৰ্যালয়ত কিছুমান লোকে আগত পইচা দিবলৈ থাকে নহয়, তেওঁলোকে আহি জমা দিয়ে। মানে আগতে গাঁৱৰ খেলৰবিলাক এনেকৈ গাঁৱৰ খেলৰ না সকলোৱে। সকলোৱে মানে সেই কুপন দি দিয়ে। এতিয়া গোটেই হেৰি ৰাতিটো থাকে নেকি? ৰাতি নাথাকোঁ, ৰাতি 10মান বজালৈকে থাকোঁ। নহয় ইয়াত নাম হৈ থাকে নহয়? নাম আছে। আমি ভিতৰত গুচি যাওঁ। আহি লওঁগৈ চাগে দেই। অভিপায় গৰুৰ ৰঘুপৰ স্নেহ বুদ্ধি অতিৰেক মনত গুণন্ত ৰামে দেখিয়া প্ৰত্যেক ই ভৈলো অদ্ভুত ইটো যত ধেনু গণ নৱবন্দন আনন্দেৰে চেলেকে যেন অংগৰক গিল পুতক আলিংগে বিদ্ৰ গোপচয় ঝৰে নিৰহৰিত খতে তনু ৰোমাঞ্চিত মিলে ব্ৰহ্মাণ্ডৰ দেখো কিনো বিপৰীত জগতৰে আত্মা কৃষ্ণ তানো যেন মতে অনুকামে যিটো স্নেহে আছিল পূৰ্বতে এহি মতে নিজ তনয়ত ব্ৰাহে স্নেহ আসম্বাৰ দেখো আজি পৰম সন্দেহ মুক কিৰ আসম্বাক অতি কদায়া দেৱে বাৰ পুৰে কিবা পাতি আছে মায়া এহি মতে গুণী পাছে বুলি অন্তৰাম জানো মোৰ স্বামী কৃষ্ণে হে গীতু কাম আনৰ মায়া মোক মুহি বাক পায় এহি বুলি চিন্তিলন্ত ৰোহিণী কুমাৰে ৰামে পাছে চাইলা জ্ঞান চক্ষুৰে নিহালি হবে চতুৰ্ভুজ পিতৃ বস্ত্ৰ বনমালী গুৰৈক্ষ দামৰি ইনুহে হবে কৃষ্ণ মূৰ্তি অদ্ভুত দেখিয়া বলো ভৈলন্ত বিশুতি সমীপৰ চাপিয়া আছে কুশীলন্ত কৃষ্ণত গুৰৈক্ষ দামৰি আজি দেখো কেন মত মই জানো কহিকো হবে দেৱংক বৎসগণ যতে সকলে ঋষি বংশ সমস্তে তুমিহে আৱে দেখো বিপৰীত কহিও সত্তৰে নাথ শিৰ নুহিচিত এনহনি হাঁহি হৰি ই দিলন্ত সিদ্ধান্ত নাজানা দদা তুমি হব বিতান্ত মহাকাম ভুলে দিলাম ভক্ত সুমন
নহয় উলংত প্ৰেমে আকে ঘূৰন্তে জান্ত শৰীৰকে দাই ঘনুয়াল আমি এতিয়া চাহ তাহ খাই গহীনত আহি আছো আৰু এই আমি চাকি তাকি জ্বলাই এতিয়া নামঘৰৰ পৰা ওলাই আহিছোঁ দিলোঁ চাকি দিলোঁ গৌৰৱ গগৈ যিহেতু জিকিব অহা লোকসভা নিৰ্বাচনত সেইটোৱেও বিচাৰিলোঁ ভগৱানৰ ওচৰত কালিও জ্বলালোহি চাকি বাৰু কালি নিজৰ কাৰণে জ্বলালোহি আজি গৌৰৱ গগৈৰ কাৰণে জ্বলালোঁ